লাগিব লাগে কিহত আৰু লাগি আছো আমি কিহত? হয়, আপোনালোকে জানে যে অসম লোকসেৱা আয়োগৰ যি APSC কেলেংকাৰী, এই কেলেংকাৰী কোটি টকীয়া কেলেংকাৰী। আৰু আমি লাগি আছো ক'ত? কমল কুমাৰ মেধিয়ে 3 লাখ টকা ল'লে, দুলাল বৰুৱাই 2 লাখ টকা ল'লে, আৰু বিজেপি বিধায়ক গুৰুজ্যোতি দাসে 60 লাখ টকা ল'লে। এতিয়া প্ৰশ্ন হয়, APSC কেলেংকাৰী কেৱল লাখ টকীয়া কেলেংকাৰী আছিল নে? আমি জনাত এজন প্ৰাৰ্থীয়ে 50ৰ পৰা 60 লাখ টকা ৰাকেশ পালক চাকৰি পাবৰ বাবে ঘুষ দিবলগীয়া হৈছিল। বিভিন্ন অভিযোগ আছে, আৰু এই অভিযোগসমূহৰ ভিত্তিত অখিল গগৈ ডাঙৰীয়াই উচ্চ ন্যায়ালয়ত PIL কৰাৰ ভিত্তিত যি তদন্ত হৈছিল আৰু বক্ক পথেৰে চাকৰি লোৱা প্ৰাৰ্থীসকলৰ বহি সংৰক্ষণ কৰা যি ব্যৱস্থা কৰা হৈছিল, আৰু তাৰ পিছত আপোনালোকে দেখিলে যে APSC কেলেংকাৰী তদন্ত হ'ল, তদন্তক্ৰমে ৰাকেশ পাল গ্ৰেপ্তাৰ হ'ল। এতিয়া আমি লাগিব লাগে ক'ত, লাগি আছো ক'ত? যিসকল বিষয়াই লাখ লাখ শিক্ষিত যুৱক যুৱতীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে ঠেলি দি তেখেতলোকে বক্ৰ পথেৰে চাকৰি ল'লে, যিসকলে নিজৰ ঘৰৰ অৱস্থা ভাল দেখাই টকা দি যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি চাকৰি ল'লে, সেইসকলক আমি চাকৰিৰ পৰা সম্পূৰ্ণৰূপে বৰ্খাস্ত কৰা দাবী জনাই আছো। আৰু আজি আপোনালোকে দেখিছে চৰকাৰৰ পৃষ্ঠপোষকতাত চৰকাৰে সুযোগ দিয়াৰ বাবে আজিও আমি স্ক্ৰীনত দেখাই আছো, চাওক 9 গৰাকী বিষয়া, যি কেইগৰাকী বিষয়াৰ ওপৰত বৰ্তমানেও যি তদন্ত হৈ আছে, সেই তদন্তকাৰী বিষয়াই এতিয়ালৈকে তেখেতলোকক তলব কৰা নাই, জেৰা কৰা নাই। তেখেতলোকে বৰ্তমানেও চাকৰি কৰি আছে, কিন্তু আদালতে নিৰ্দেশ দিছে, আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত তেখেতলোকৰ নাম স্পষ্টভাৱে আহিছে। চাওক, আমি স্ক্ৰীনত দেখাই আছো, আমি কৈ দিব খোজা নাই, কিন্তু আমি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ দৃশ্য আপোনালোকক আমি দেখাই আছো, আৰু তেখেতলোকক আদালতেও তদন্ত আওতাত আনিবৰ কাৰণে নিৰ্দেশ দিছে। আৰু আমি লাগিব লাগে ক'ত, লাগি আছো ক'ত? কমল কুমাৰ মেধিয়ে 3 লাখ টকা ল'লে, আমি লাগি আছো। কমল কুমাৰ মেধিয়ে ক'লে অখিল গগৈ নিৰ্দেশ দিয়াৰ বাবে তেওঁ ৰাকেশ পালৰ চামচাক লগ কৰিছিল, আৰু আমি লাগি আছো। অখিল গগৈ ভাগ পাইছিল নেকি? আমি ক'ব খুজিছো, অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যদি 3 কোটি টকা অভিযোগ আহিলে হয়, তেতিয়াহ'লে কোনোবাখিনিত অসমৰ মানুহে বিশ্বাস কৰিলে হয়। অখিল গগৈ ডাঙৰীয়া 3 লাখ টকা লৈ আমি ভাবো APSC দৰে কেলেংকাৰী তেওঁ কোনোদিন আপোচ নকৰে। আজিলৈকে আমি অখিল গগৈ ডাঙৰীয়াৰ লগত 2011 চনৰ পৰা আছো, আৰু আজিলৈকে আমি দেখা নাই অখিল গগৈ ডাঙৰীয়াই কোনোবাখিনিত কোনোবাৰ অভিযোগৰ ভিত্তিত বা কোনোবা দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি টকা লৈছিল, কোনোদিন আপোচ কৰা নাই। আৰু সেইবাবে হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত ডক্টৰ হোমেন বুঢ়াগোহাঁই ছাৰে লিখিছে, অখিল গগৈ ডাঙৰীয়াক সেই সময়ত কটনৰ ছাত্ৰ অৱস্থাত হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত 11 লাখ টকা আৰু মাৰুতি গাড়ী চাবিও তেখেতক কিনিব পৰা নাছিল। তেওঁক কংগ্ৰেছলৈ উপহাৰ দিয়া হৈছিল, কংগ্ৰেছলৈ আহিবৰ বাবে, কিন্তু অখিল গগৈ বিকি যোৱা নাছিল। ছাত্ৰৰ অৱস্থাৰ পৰা যিগৰাকী ব্যক্তি বিকি নহয়, সেইগৰাকী ব্যক্তিয়ে 3 লাখ টকাৰ ভাগ পাব বুলি আমি কোনো কাৰণতে মানি ল'ব নোৱাৰো। সমগ্ৰ ঘটনা স্পষ্ট হৈ আছে, সেইবাবে কৈছো লাগিব লাগে কিহত, লাগি আছো কিহত? আমি লাগিব লাগে যিসকলে বক্ৰ পথেৰে চাকৰি ল'লে, যাৰ পৃষ্ঠপোষকতাত এই চাকৰি দিয়া হ'ল, তেখেতলোকৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে, আইনগতভাৱে ব্যৱস্থা হ'ব লাগে। যিসকলে বক্ৰ পথেৰে চাকৰি ল'লে, তেখেতলোকক সম্পূৰ্ণৰূপে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে। আৰু যিসকল ৰাজনৈতিক নেতা বক্ৰ পথেৰে APSC চাকৰি দিয়াত জড়িত আছিল, তেখেতলোকৰ ওপৰত ব্যৱস্থা হ'ব লাগে। আৰু এই সমগ্ৰ কথাবোৰ
আমাৰ সন্মানীয় নিউজ চেনেলসমূহে তেখেতলোকে ঢাকিব খুজিছে আৰু তেখেতলোকে ক'ব খুজিছে যে কমল মেধিয়ে 3 লাখ টকা ল'লে, দুলাল বৰুৱাই 2 লাখ টকা ল'লে, কমল মেধি 3 লাখ টকাৰ ভাগ অখিল গগৈ পাইছে নেকি? আমি কৈছো অখিল গগৈ ডাঙৰীয়াই 3 লাখ টকাত বিকি যোৱা মানুহ নহয়। আৰু সেইবাবে অখিল গগৈ ডাঙৰীয়াই কৈছে, মই অখিল গগৈ, কোনো মানুহে কোনো দুৰ্নীতিৰ পৰা অখিল গগৈয়ে টকা লৈছে বা কেতিয়াবা দুৰ্নীতিৰ বিৰুদ্ধে আপোচ কৰিছে বুলি ক'ব নোৱাৰে। আৰু সেইবাবে হয়তো মূৰ দাঙি জীয়াই থাকিব পাৰিছে অখিল গগৈ। প্ৰতি মুহূৰ্তত কামিহা ফোন কৰি থাকিব পৰা একমাত্ৰ ৰাজনৈতিক নেতাগৰাকী হ'ল অখিল গগৈ, যাৰ বিৰুদ্ধে কোনোদিন ষড়যন্ত্ৰৰ বাহিৰে প্ৰমাণ থকাকৈ কোনো অভিযোগ নাই। কেৱল ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈক বদনাম কৰিব পাৰে। তেখেতৰ কেতিয়াও যি দুৰ্নীতিৰ বিৰুদ্ধে তেখেতৰ সংগ্ৰাম, এই সংগ্ৰামখনক কেতিয়াও স্তব্ধ কৰিব নোৱাৰে। গতিকে আপোনালোকক আমি জনাই আছো, আমি লাগিব লাগে য'ত, আমি লাগিব লাগে ত'ত। ৰাজীৱ শদিয়া ককাইদেউক কোৱাৰ দৰে আমি লাগিব লাগে ক'ত, লাগি আছো ক'ত, এই বিষয়বস্তুবোৰ হ'ব নালাগে। আমি আমাৰ দৃষ্টিভংগী স্পষ্ট হ'ব লাগে। আমি বিচাৰিছো APSC তদন্ত হ'ব লাগে। APSC যি দুৰ্নীতি হৈছে ইয়াৰ বিৰুদ্ধে CBI তদন্ত হ'ব লাগে আৰু যি দোষী তেখেতলোকে উচিত শাস্তি পাব লাগে। আমি বিভিন্ন সময়ত বহু বাতৰি পাইছিলো, কাৰোবাৰ পত্নী ফ্লেটত কোনোবাৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকা পোৱা গৈছে আৰু তাৰ পিছতে APSC তদন্ত সাময়িকভাৱে লেহেমীয়া হোৱা অভিযোগ আহিছে বাতৰি কাকতত, আমি পঢ়িবলৈ পাইছো। গতিকে এই বিষয়বোৰ তদন্ত হ'ব লাগে। কোনোবা ডাঙৰ ছাত্ৰ নেতাৰ লগত ৰাকেশ পালৰ মধুৰ সম্পৰ্ক, এই বিষয়বোৰ তদন্ত হ'ব লাগে। গতিকে সমগ্ৰ APSC যি কেলেংকাৰী, আমাৰ যি প্ৰশাসনিক চিষ্টেম, এই চিষ্টেমটোক সলনি কৰি দিছে। গতিকে এই গোটেই বিষয়টো CBI তদন্ত হ'ব লাগে। আৰু যি ধৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁ APSC কেলেংকাৰীত কোনোবাখিনিত নহয় কোনোবাখিনিত জড়িত আছে, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সঁচাকৈ জড়িত আছে নেকি, ইয়াৰ বিৰুদ্ধেও তদন্ত হ'ব লাগে।